শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ। আজি আমাৰ বাবে এটা বৰ শুভ দিন, কিয়নো এটা প্ৰায় দুটা পষেকজোৰা আমাৰ ইলেকশ্যনৰ প্ৰস্তুতিৰ আজি শেষ দিন আৰু বিশেষকৈ ৮ নম্বৰ আমাৰ 2025 যি পঞ্চায়ত ইলেকশ্যন আমাৰ ৰাজ্যজুৰি হৈছে, তিতাবৰ সমষ্টিৰ ৮ নম্বৰ জিলা পৰিষদ অন্যতম। ইয়াত শ্ৰীযুতা প্ৰণীতা বাইদেউ আমাৰ প্ৰাৰ্থী হিচাপে থিয় দিছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ, আৰু 7গৰাকীকৈ আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যই প্ৰাৰ্থী লাভ কৰিছে আৰু নিৰ্দলীয়সকলেও তেওঁলোকেও ইয়াত অংশগ্ৰহণ কৰিছে। আজি আমি আমাৰ এই পষেকজোৰা যি আমাৰ নিৰ্বাচনৰ প্ৰস্তুতি প্ৰচাৰ, এই গোটেইখিনি সামৰি আজি আমি অন্তিমটো কাৰ্যসূচী হিচাপে এক বাইক ৰেলী আমি আয়োজন কৰিছোঁ আৰু এই বাইক ৰেলীৰ জৰিয়তে জিলা পৰিষদৰ কেইবাটাও অঞ্চল সামৰি আমি আটায়ে আমি আগবাঢ়িম, যুৱকসকল আগবাঢ়িব আৰু ৰাজ্যক আমাৰ সমূহ ৰাইজক আমাৰ ভোটাৰসকলক উজ্জীৱিত কৰিবৰ কাৰণে আৰু তেখেতসকলক সজাগ কৰি অহা 2 মে তাৰিখে তেখেতসকলৰ বহুমূলীয়া ভোট আমাৰ অতি মৰমৰ হাতৰ চিনত প্ৰতীক হিচাপে লৈছোঁ। আমাৰ সকলোৱে জানে আমাৰ কংগ্ৰেছ দলৰ, গতিকে এই হাতৰ চিনত সকলোকে ভোট দিবলৈ আমি আহ্বান জনাইছোঁ আৰু লগতে এইটোও কৈছোঁ, যিহেতু এই ইলেকশ্যন অতি প্ৰত্যাহ্বানমূলক, গতিকে আমাৰ কোনো মানুহে ঘৰত যাতে সোমাই নাথাকি শতকৰা 95 বা 99% যাতে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰে, তাৰ বাবে মই আহ্বান জনালোঁ। লগতে আমাৰ আটাইকেইগৰাকী প্ৰাৰ্থীক মই মোৰ আন্তৰিক পুনৰবাৰ শুভেচ্ছা দি এই বাইক ৰেলী আমি ফ্লেগ অফ কৰিবলৈ আমি ওলাইছোঁ। ধন্যবাদ। দুখনতে যাব, দুখনকে নিব দেই, দুখন।